হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে লগতে 1947 চনৰ পৰা 2025 লৈকে মুঠ কিমানজন মুখ্যমন্ত্ৰী হৈছে আৰু তেওঁলোকৰ মুঠ কাৰ্যকাল কিমান বছৰ আছিল, লগতে তেওঁলোক কোন দলৰ আছিল আদি সকলো জানিম এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন আছিল গোপীনাথ বৰদলৈ আৰু তেওঁৰ কাৰ্যকাল আছিল 26 জানুৱাৰী 1950 পৰা 6 আগষ্ট 1950 লৈকে আৰু তেওঁৰ দলটোৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীজন আছিল বিষ্ণুৰাম মেধি আৰু তেওঁৰ কাৰ্যকাল আছিল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957 চনলৈকে আৰু তেওঁৰ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চালিহা আৰু তেওঁৰ কাৰ্যকাল আছিল 28 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 লৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। অসমৰ চতুৰ্থজন মুখ্যমন্ত্ৰী আছিল মহেন্দ্ৰ মোহন চৌধুৰী আৰু তেওঁৰ কাৰ্যকাল আছিল 11 নৱেম্বৰ 1970 চনৰ পৰা 30 জানুৱাৰী 1972 চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। অসমৰ 5 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম আছিল শৰৎ চন্দ্ৰ সিনহা আৰু তেওঁৰ কাৰ্যকাল আছিল 31 জানুৱাৰী 1972 পৰা 12 মাৰ্চ 1978 চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। অসমৰ 6 নম্বৰ মুখ্যমন্ত্ৰীজন আছিল গোলাপ বৰবৰা আৰু তেওঁৰ কাৰ্যকাল আছিল 12 মাৰ্চ 1978 চনৰ পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল জনতা পাৰ্টি। অসমৰ 7 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম আছিল যোগেন্দ্ৰ নাথ হাজৰিকা। অসমৰ 7 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম আছিল যোগেন্দ্ৰ নাথ হাজৰিকা আৰু তেওঁৰ কাৰ্যকাল আছিল 9 ছেপ্টেম্বৰ 1979 চনৰ পৰা 11 ডিচেম্বৰ 1979 চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল জনতা পাৰ্টি। তাৰ পিছত অসমত ৰাষ্ট্ৰপতি শাসন হৈছিল প্ৰথমবাৰৰ বাবে আৰু এই সময়ছোৱা হৈছে 12 ডিচেম্বৰ 1979 চনৰ পৰা 5 ডিচেম্বৰ 1980 লৈকে। তেতিয়া অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল। ইয়াৰ পিছত 8 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম হৈছে চৈয়দা আনোৱাৰা তাইমুৰ। এওঁ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আৰু তেওঁৰ কাৰ্যকাল হৈছে 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জুন 1981 চনলৈকে আৰু তেওঁৰ পাৰ্টীৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰ পিছত আকৌ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰণয়ন কৰা হৈছিল। ইয়াৰ সময়সীমা হৈছে 30 জুন 1981 চনৰ পৰা 13 জানুৱাৰী 1982 চনলৈকে। ইয়াৰ পিছত অসমৰ 9 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম হৈছে কেশৱ চন্দ্ৰ গগৈ। তেওঁৰ কাৰ্যকাল হৈছে 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1982 চনলৈকে আৰু তেওঁৰ দলৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰ পিছত তৃতীয়বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন হৈছিল আৰু ইয়াৰ সময়সীমা আছিল 19 মাৰ্চ 1982 চনৰ পৰা 27 ফেব্ৰুৱাৰী 1983 চনলৈকে। তাৰ পিছত অসমত 10 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম আছিল হিতেশ্বৰ শইকীয়া। তেওঁৰ কাৰ্যকাল আছিল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াৰ পিছত 11 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁৰ সময়সীমা আছিল 24 ডিচেম্বৰ 1985 চনৰ পৰা 28 নৱেম্বৰ 1990 লৈকে আৰু তেওঁৰ দলৰ নাম আছিল অগপ বা অসম গণ পৰিষদ।
তাৰ পিছত অসমত আকৌ চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন হৈছিল আৰু ইয়াৰ সময়সীমা আছিল ২৮ নৱেম্বৰ ১৯৯০ চনৰ পৰা ৩০ জানুৱাৰী ৩০ জুন ১৯৯১ চনলৈকে। ইয়াৰ পিছত আকৌ হিতেশ্বৰ শইকীয়া দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল আৰু ইয়াৰ সময়সীমা আছিল ৩০ জুন ১৯৯১ চনৰ পৰা ২২ এপ্ৰিল ১৯৯৬ চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াৰ পিছতে ১২ নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম আছিল ভূমিধৰ বৰ্মন। ইয়াৰ কাৰ্যকাল আছিল ২২ এপ্ৰিল ১৯৯৬ চনৰ পৰা ১৪ মে ১৯৯৬ চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰপিছত আকৌ দ্বিতীয়বাৰৰ বাবে প্ৰফুল্ল কুমাৰ মহন্ত হৈছিল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ কাৰ্যকাল আছিল ১৫ মে ১৯৯৬ চনৰ পৰা ১৭ মে ২০০১ চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল অসম গণ পৰিষদ বা অগপ। ইয়াৰ পিছতে অসমত আকৌ ১৩ নম্বৰ মুখ্যমন্ত্ৰী আহিল আৰু তেওঁৰ নাম আছিল তৰুণ গগৈ। তেওঁ ৩বাৰৰ বাবে অসমত মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁৰ কাৰ্যকাল হৈছে ১৮ মে ১৯০১ পৰা ২৪ মে ২০১৬ চনলৈকে আৰু তেওঁৰ দলৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াৰ পিছতে অসমৰ ১৪ নম্বৰ মুখ্যমন্ত্ৰী আহিল আৰু তেওঁৰ নাম হ'ল সৰ্বানন্দ সোণোৱাল। তেওঁৰ কাৰ্যকাল হৈছে ২৪ মে ২০১৬ চনৰ পৰা ১০ মে ২০২১ চনলৈকে। তেওঁৰ দলৰ নাম হৈছে ভাৰতীয় জনতা পাৰ্টি বা বিজেপি। ইয়াৰ পিছতে অসমৰ ১৫ নম্বৰ মুখ্যমন্ত্ৰী আহিল আৰু ইয়াৰ নাম সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কাৰ্যকাল ১০ মে ২০২১ চনৰ পৰা বৰ্তমানলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ লৈ আছে আৰু তেওঁৰ দলৰ নাম হৈছে ভাৰতীয় জনতা পাৰ্টি বা বিজেপি।